তিনিচুকীয়া জিলাৰ হদিয়া ফট্ৰিয়াৰ অফিচৰ সন্মুখত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী। বাগিচাৰ 1 ইঞ্চিও মাটি বনিয়াক নিদিওঁ বুলি আটছাৰ কেন্দ্ৰীয় সমিতিৰ ব্যুহ সম্পাদক অমিত কৰ্মকাৰে হুংকাৰ দিয়ে। চাহ শ্ৰমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবী এই কাৰ্যসূচী। তিনিচুকীয়া জিলাৰ ঢলাস্থিত হদিয়া টি ফট্ৰিয়াৰ চাহ কোম্পানীৰ অধীনত বহুতো জ্বলন্ত সমস্যাৰ লগতে বাগিচাৰ মাটি ঢলাল একাংশ বুনিয়াই অবৈধ দখল কৰাৰ বিৰোধিতা কৰি আজি আটছাই তালা ভাষাৰ উদ্যোগত আৰু ছয়খোৱা উপশাখাৰ সহযোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আটছাই শ্ৰমিকৰ স্বাৰ্থত বাগিচাৰ কৰ্তৃপক্ষৰ লগত কাৰ্যালয়ত বছৰ বছৰ ধৰি আন্দোলন কৰি বিভাগীয় লগত আলোচনাৰ ওপৰত আলোচনা কৰাৰ পিছতো মাত্ৰ আশ্বাসৰ বাহিৰে একো দিব নোৱাৰি শ্ৰমিকৰ সমস্যা ভয়ংকৰ ৰূপাধাৰণ হোৱা পৰিলক্ষিত হৈছে। দিনে দিনে শ্ৰমিকৰ ছাটাই নিযুক্তিত প্ৰতাৰণা শ্ৰমিকৰ ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। এই সকলো জ্বলন্ত সমস্যাৰ পৰিত্ৰাণ বিচাৰি আজি পুনৰবাৰ আটছা তালা ভাষাই অহা 20 দিনৰ ভিতৰত স্মাৰকপত্ৰ উল্লেখিত দাবীসমূহ সমাধান নকৰিলে পুনৰ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰিছে। কাৰ্যসূচীখনত উপস্থিত থাকি বুনিয়া গোষ্ঠীক 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব আৰু বিজেপি চৰকাৰে শ্ৰমিকক 5,000 টকা বেংকত ভৰাই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি কৰা ৰাজনীতি বাগিচাৰ শ্ৰমিকে বুজি পাইছে। সময় থাকোঁতে ব্যৱস্থা নকৰিলে আগন্তুক 2021 বিধানসভাত যে জবাব পাব এইটো খাটাং বুলি আমাৰ সাংবাদিকৰ আগত মন্তব্য কৰে। তালাবৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট এৰি টুডে। বাগিচাত খালি হৈ থকা পদসমূহত শিক্ষিত যুৱক নিযুক্তি দিয়া। চাহ শ্ৰমিক জিন্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ। মালিক গোষ্ঠী হুঁচিয়াৰ, কোম্পানী কৰ্তৃপক্ষ দাদাগিৰি নচলিব। কোম্পানী কৰ্তৃপক্ষ দালালগিৰি নচলিব। কোম্পানী কৰ্তৃপক্ষৰ দাদাগিৰি নচলিব। আটছা জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ। শাসন হুকুম নীতি বন্ধ কাণ্ডগুলো বৃদ্ধি করা। বাগিচাত খালি হৈ থকা পদসমূহত শিক্ষক ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়ক। বাগিচাত খালি হৈ থকা পদসমূহত চাহ জনগোষ্ঠীৰ শিক্ষক যুৱ যুৱতী নিযুক্তি দিয়ক। বাগিচাত খালি হৈ থকা পদসমূহত অতি শীঘ্ৰে নিযুক্তি দিয়ক। বাগিচাত খালি হৈ থকা পদসমূহ অতি শীঘ্ৰে নিযুক্তি দিয়ক। বাগিচাৰ চিকিৎসালয়ত চিকিৎসকৰ নিযুক্তি দিয়ক। বাগিচাৰ মাটিসমূহ বনী গোষ্ঠীৰ পৰা বেদখল মুক্ত কৰক। চাহ শ্ৰমিক জিন্দাবাদ, চাহ শ্ৰমিক দৈনিক মজুৰি 300 কাণ্ডগুলো বৃদ্ধি কৰক। আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তালা ভাষাই উদ্যোগ লোৱা আজি যি প্ৰতিবাদী কাৰ্যসূচী ঢলা চাহ বাগিচা হদিয়া ফ্ৰণ্টিয়াৰ টি কোম্পানী প্ৰাইভেট লিমিটেড হেড অফিচৰ বাহিৰত যি কাৰ্যসূচী লৈছে প্ৰতিবাদী কাৰ্যসূচী, তো গতিকে তালা ভাষাক মই ধন্যবাদ জনাইছোঁ। বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি বা এখন স্মাৰকপত্ৰ প্ৰদান কৰি তেখেতসকলে এই কাৰ্যসূচী লৈছে। বৰ্তমান আকাশলংঘী যি মূল্যবৃদ্ধি হৈ আছে সেই মূল্যবৃদ্ধিৰ ওপৰত নজৰ ৰাখি 351 টকা যি শ্ৰমিকৰ মজুৰি দিয়াৰ যি ব্যৱস্থা কৰিব লাগে বুলি আমি দীৰ্ঘদিনৰ পৰা যি দাবী জনাই আছোঁ সেই দাবীটো তেখেতসকলে উপস্থাপন কৰিছে আৰু শ্ৰমিকৰ মজুৰি যাতে 351 টকা হওক তাৰে কামনা কৰিছোঁ। আৰু চাহ জনজাতিৰ শিক্ষিত যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলক যাতে ইয়াত যিসমূহ ভেকেঞ্চি হৈ আছে এই ভেকেঞ্চিসমূহত যাতে খালী পদসমূহত যাতে নিযুক্তি প্ৰদান কৰে তাৰ ওপৰত লক্ষ্য ৰাখি স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। আৰু বাগিচাৰ চিকিৎসালয়ত আমি দেখিবলৈ পাইছোঁ ঢলা চাহ বাগিচাত যে কোনো ধৰণৰ চিকিৎসক নিযুক্তি প্ৰদান কৰা নাই। বহু বছৰ হৈ গ'ল। নাৰ্ছ বা কম্পাউণ্ডাৰ হওক বা অন্যান্য যিসমূহ খালী পদ হৈ আছে সেইসমূহত অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰিব লাগে। আৰু বাগিচাৰ শ্ৰমিকসকলৰ যিসমূহ ঘৰ আছে আৱাসগৃহ আছে সেই আৱাসগৃহসমূহ বহুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আমি দেখিবলৈ পাই আহিছোঁ। সেই আৱাসগৃহসমূহ অতি শীঘ্ৰে যাতে কোম্পানীয়ে মেৰামতিৰ দায়িত্ব ল'ব লাগে। অন্যথাই চৰকাৰী ফালৰ পৰা যেতিয়া নেকি PMGSY ঘৰ আহে তেতিয়াহ'লে কোম্পানীয়ে কিন্তু আজি পৰ্যন্ত NOC দিয়াৰ ব্যৱস্থা কৰা নাই। বৰঞ্চ এই অঞ্চলতে ঢলা নগৰখনত আজি আমি দেখিবলৈ পাইছোঁ বিভিন্ন বণিক গোষ্ঠীয়ে চাহ বাগিচাৰ মাটিসমূহ বেদখল কৰি ৰাখিছে। তেখেতসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক। অন্যথাই আমাক NOC প্ৰদান কৰক যাতে চৰকাৰী যি আৱাসগৃহসমূহ আহিছে সেইসমূহ গৃহ নিৰ্মাণ কৰাৰ ব্যৱস্থাত কৰিব পৰাকৈ NOC প্ৰদান কৰক। তো
এনেধৰণে কিছুমান দাবীক লৈ পেলাই আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছে আমি ধন্যবাদ জনাইছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা যিসমূহ জ্বলন্ত সমস্যা আছে চাহ শ্ৰমিকৰ এই সমস্যাসমূহ যাতে অতি শীঘ্ৰেই পূৰণ কৰাৰ তেখেতসকলে মানসিকতা লওক অন্যথাই কিন্তু আগন্তুক নিৰ্বাচনত তেখেতসকলে ইয়াৰ ভুক্তভোগী হ'ব লাগিব 5,000 টকা দি বা 5,000 টকা দি তেওঁলোকে যেনেধৰণে ভোট লাভ কৰিম বুলি যি আশা কৰি আছে আৰু বিভিন্ন প্ৰলোভন দি পেলাই যি যেনেধৰণে তেখেতসকলে আশা কৰি আছে সেই আশা তেখেতসকলৰ পূৰণ নহ'ব শ্ৰমিক আজিৰ তাৰিখত বুজি উঠিছে যে আমাৰ প্ৰকৃত প্ৰাপ্য ন্যায্য প্ৰাপ্য কি আমাক কেনেধৰণে আমাৰ ব্যৱস্থা হ'ব লাগিব সেই বিষয়ে আজিৰ তাৰিখত শ্ৰমিকে জ্ঞাত গতিকে তেওঁলোকে আশা কৰিব নালাগে যে 21ত তেওঁলোকে এই এনেধৰণে প্ৰলোভন দি টোপ দি তেখেতসকলে জয়যুক্ত হ'ব বুলি গতিকে মই ইমানে কৈছোঁ মোৰ বক্তব্য ইমানতে দেখিবলৈ পাইছোঁ বিভিন্ন জ্বলন্ত সমস্যা আছে এই সমস্যাসমূহ চৰকাৰে পূৰণ কৰা কোনো ধৰণৰ সদিচ্ছা আমি দেখিবলৈ পোৱা নাই বৰঞ্চ তেখেতসকলে 5,000 টকা দি বা কিছুমান টোপ দি পেলাই তেখেতসকলে সামৰণি মাৰিব বিচাৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি চাবলৈ গ'লে আমাৰ ৰাস্তা পদূলি হওক বা শ্ৰমিক গৃহ হওক বিশেষকৈ দৈনিক মজুৰি যি আছে সেই দৈনিক মজুৰি তেখেতসকলে 351 টকালৈ অতি শীঘ্ৰে বৃদ্ধি কৰিব লাগিব অন্যথাই কিন্তু তেখেতসকলৰ কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব আৰু শ্ৰমিকৰ গৃহসমূহ যিসমূহ আছে সেইসমূহ ভাল ধৰণে মেৰামতি কৰিব লাগে আৰু অন্যান্য সুবিধা কিছুমান আছে সেইসমূহ যাতে তেখেতসকলে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ৰাস্তা ঘাট ৰাস্তা পদূলি ইত্যাদিত কেন্দ্ৰীয় চৰকাৰে এটা তেখেতসকলৰ আঁচনি আছে এইটোতো বনাবই লাগিব কিন্তু তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে বহুতো কৰণীয় কাম কিছুমান শ্ৰমিক ৰাইজৰ মাজত কৰণীয় কাম কিছুমান আছে কিন্তু চৰকাৰে তাক কোনো ধৰণৰ ভ্ৰক্ষেপ কৰা নাই বা আলোকপাত কৰা নাই তেখেতসকলে মাত্ৰ 5,000 টকা দি তেখেতসকলে যি ভোটৰ ৰাজনীতি কৰিছে সেইটো কিন্তু আজিৰ তাৰিখত শ্ৰমিক ৰাইজে বুজি উঠিছে তেখেতসকলক যি প্ৰাপ্য অধিকাৰ আছে ন্যায্য প্ৰাপ্য যিটো প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি যিটো নেকি শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ সেইটো বৃদ্ধি কৰক আৰু অন্যান্য যি মেডিকেল ফেচিলিটি আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ কথা আছে ভূমি পাট্টাৰ কথা আছে শ্ৰিং চাৰপ্লাছ যিসমূহ মাটি আছে সেইসমূহ চাহ জনগোষ্ঠীৰ যিসমূহ বাগিচাৰ পৰা ওলাই গৈছে তেখেতসকলক আবণ্টন দিয়াৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা কৰক অন্যথাই কিন্তু চাহ শ্ৰমিকে কেতিয়াও মনে মনে বহি নাথাকে আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিসমূহ ভূমিহীন লোক আছে বাহিৰৰ পৰা মানুহ যিসকল আহিছে তেখেতসকলক নাগৰিকত্ব প্ৰদান কৰি সেইসমূহ মাটি তেখেতসকলে আবণ্টন দিয়াৰ যি ব্যৱস্থা প্ৰক্ৰিয়া তেখেতসকলে ভাবিছে তাক কিন্তু আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ চাহ শ্ৰমিক ৰাইজৰে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ মাটি পটাৰ ব্যৱস্থা কৰা নাই তাক আমি কেতিয়াও সহ্য নকৰোঁ এই সন্দৰ্ভত কিন্তু আমি যদি চৰকাৰে ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু আমি আগন্তুক দিনত জংগীৰ দ্বাৰা আমি আন্দোলন কাৰ্যসূচী আগত লৈ যাবলৈ আমি বাধ্য হ'ম আজি নিৰ্বাচন অহাৰ লগে লগে কিন্তু চৰকাৰে এটা ডাঙৰ এটা আমাক টোপ দিয়াৰ যি ছিষ্টেম কৰিছে যি জনজাতিকৰণ মৰ্যাদা দিয়াৰ যি ব্যৱস্থা আছে প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওঁ বুলি বিগত সময়ত আমি দেখিবলৈ পাইছোঁ পঞ্চায়ত নিৰ্বাচন বা লোকসভা নিৰ্বাচনৰ সময়ত মাতি পেলাই চৰকাৰে আলোচনা কৰে কিন্তু তাৰ পৰৱৰ্তী সময়ত কিন্তু তাক কোনো ধৰণৰ আমি অগ্ৰগতি আমি দেখিবলৈ নাপাওঁ দুৰ্ভাগ্যজনক কথা এইবাৰো বিধানসভা নিৰ্বাচন সমাগত সেই সময়তে আমি চৰকাৰে মাতিছে অসম ছাত্ৰ সন্থাক আৰু আলোচনাত মেজলৈ মাতি পেলাই আৰু অতি শীঘ্ৰেই জনজাতিকৰণৰ যি 36টা জাতি উপজাতিক জনজাতিকৰণৰ যি মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতসকলে কৈ আছে তাক আমি আদৰণি জনাইছোঁ কিন্তু পৰৱৰ্তী সময়ত আমাক যিখিনি বাকীখিনি 77 বা যিমানেই থাকি যায় সেইখিনিকো যাতে জনজাতিকৰণ মৰ্যাদাৰ প্ৰক্ৰিয়াত যাতে আওতালৈ আনি পেলাই তেখেতসকলে যাতে জনজাতিকৰণৰ যি আওতা আছে তাত সোমাবলৈ ব্যৱস্থা কৰক অন্যথাই কিন্তু আমি সহ্য নকৰোঁ চৰকাৰৰ ঠগ প্ৰবঞ্চনা আমি পাই আহিছোঁ আৰু বিধানসভা নিৰ্বাচনত এতিয়া আহিছে বিভিন্ন ধৰণৰ আমাক ঠগ প্ৰবঞ্চনা তেখেতসকলে কৰিব টোপ দিব আমি কিন্তু তাক আমি সহ্য নকৰোঁ আমি দেখি আহিছোঁ আগন্তুক দিনত আৰু পৰৱৰ্তী সময়ত আমি যদি ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত যদি আমাৰ দাবীসমূহ যদি স্মাৰকপত্ৰ যিসমূহ দিছোঁ সেই স্মাৰকপত্ৰৰ দাবীসমূহ যাতে তেখেতসকলে পূৰণ নকৰে সঁহাৰি নজনায় তেতিয়াহ'লে কিন্তু ইয়াৰ প্ৰতিফলন তেখেতসকলে নিৰ্বাচনৰ সময়ত পাই যাব আৰ্চাৰ পৰা আজি শদিয়া ফ্ৰণ্টিয়াৰ টি কোম্পানী প্ৰাইভেট লিমিটেডৰ যি ধলাত যি চাহ বাগিচা আছে ধলা চাহ বাগিচা সেই চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত আমি এক প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ কাৰণ এইখন কোম্পানীৰ অন্তৰ্গত যিকেইখন বাগিচা আছে
এক মানে শ্ৰমিকসকলে এক জ্বলন্ত সমস্যাত ভুক্তভোগী হ'বলগীয়া হৈছে। বিভিন্ন শোষণ আৰু প্ৰবঞ্চনাত এই আমাৰ এই কোম্পানীৰ যিবিলাক বাগিচা আছে, বাগিচাৰ চাহ শ্ৰমিকে নিজৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। স্বাস্থ্য ক্ষেত্ৰত দেখিবলৈ গ'লে আমাৰ যি ইয়াত চিকিৎসকৰ অভাৱ আছে, নাৰ্ছৰ অভাৱ আছে, যন্ত্ৰপাতিৰ অভাৱ আছে, বিভিন্ন ধৰণৰ আমাৰ ৰোগৰ ইয়াত যিবিলাক আছে, প্ৰায় আমাৰ ৰোগ ইয়াত কোনো ধৰণৰ ইয়াত ট্ৰিটমেণ্টৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু শিক্ষা দিশত চাবলৈ গ'লে আমাৰ ইয়াত একমাত্ৰ যি আমাৰ প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে ইয়াত শিক্ষক নাই। আৰু মূল সমস্যা আমাৰ ইয়াত হৈ আছে এইখন বাগিচাত, ধলা চাহ বাগিচাত। আমাৰ ধলা চাহ বাগিচাত যি আমাৰ বৈনিক গোষ্ঠীৰ হাতত ধলা চাহ বাগিচাৰ মাটি বেদখল হৈ আছে। আমি বাৰম্বাৰ সেই বেদখল মুক্ত কৰিব লাগে বুলি আমি বাৰম্বাৰ দাবী জনাই আছোঁ কোম্পানী কৰ্তৃপক্ষক, কিন্তু আমাৰ দাবীক আওকাণ কৰি আহিছে মালিক গোষ্ঠীয়ে। কাৰণ আজি চৰকাৰী যিবিলাক আঁচনি আছে, শ্ৰমিকৰ যি চৰকাৰী আঁচনি আহে, আমাৰ PMGY ঘৰ হওক বা আগতে এই IOA ঘৰ আছিলে, এতিয়া বৰ্তমান PMGY ঘৰ হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনা যি আছে, সেই আঁচনিও আমি উপভোগ কৰিব পৰা আমি বঞ্চিত হৈ আছোঁ। কাৰণ আমাৰ চাহ শ্ৰমিকসকলে বাগিচাত নিজৰ থাকিবলগীয়া হয়, বাগিচাৰ শ্ৰমিকৰ কোৱাৰ্টাৰত নিজৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। আৰু এই বাগিচা শ্ৰমিক কোৱাৰ্টাৰত অকণমান এই খালী জেগাত আমাৰ এই যি PMGY ঘৰ আছে, এই PMGY ঘৰ আমি বনাবৰ কাৰণে চাহ শ্ৰমিকসকলক এই মালিক পক্ষই নিজৰ NOC নিদিয়ে। আমাৰ যি আৱাস যোজনাৰ পৰা আমি বঞ্চিত হ'বলগীয়া হয়। কিন্তু বৰঞ্চ আমি দেখিব পাইছোঁ এই বৃহৎ কোম্পানীৰ যি বাগিচাৰ মাটি আছে, এক বৈনিক গোষ্ঠীয়ে দখল কৰি আহিছে। নিজৰ এই দাদাগিৰিৰে একটা জনগোষ্ঠী নিজৰ কোম্পানীৰ মাটি নিজৰ হাতত দখল কৰি আহিছে। গতিকে সেই দখল কৰা মাটিখিনি বৈনিক গোষ্ঠীৰ পৰা বেদখল মুক্ত কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰে যদি এই মাটিসমূহ যদি বৈনিক গোষ্ঠীৰ পৰা যদি কোম্পানী কৰ্তৃপক্ষ যদি কোনো ধৰণৰ ব্যৱস্থা, বেদখল মুক্ত কৰাৰ যদি কোনো ধৰণৰ ব্যৱস্থা যদি হাতত নলয়, আমি আজি যি ধৰণে শান্তিপূৰ্ণৰে আমি আন্দোলন কাৰ্যসূচী কৰিছোঁ, ইয়াতকৈ আমি জংগী কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ বাগিচাৰ মাটি আমাৰ চাহ শ্ৰমিকৰ অধিকাৰত থাকিব লাগে। কোনো আমি বৈনিক গোষ্ঠীৰ হাতত বাগিচাৰ মাটি আমি দখলত আমি